ৰাতিপুৱা খোৱাৰ পৰা উঠি হাতত ল'ৰা ছোৱালীয়ে চেণ্ডেল আৰু দুপৰ টেঙা পাত কেইটামান লৈ আহিছোঁ আৰু বোলো ৰাতিপুৱা দুপৰ টেঙা পাত কেইটামান খাওঁ, বহুত দিন হ'ল খোৱাই নাই। কেতিয়াবা সকলোৱে এনেকৈ বস্তুবিলাক খাই থাকিব লাগে, যিটো স্বাস্থ্যৰ কাৰণে বহুতে ভাল। আৰু ৰাতিপুৱা ভাইটিয়ে মাছ অলপমান ধৰিলে, আৰু কাৰণ ভিনিয়েক আহিব, মোৰ আৰু ছুটিও শেষ হৈছে, সেইকাৰণে ভিনিয়েক ভাগিনীয়েক ঢেৰ আহিব, সেইকাৰণে বনাই কৰি থৈ দিওঁ বোলো আহি পাব। কিন্তু পিছত কি হ'ল, সিহঁতে সন্ধিয়াৰ সময়তহে আহিব বুলি ক'লে, আৰু আমি দুপৰীয়াৰ সময়ত জিকাই মাছে বনালোঁ, আৰু মায়ে ইয়াত ধান অলপমান মেলি দিছে, কাৰণ ঘৰৰ চাউল বোলে। তাৰপিছত জিয়ানৰ বন্ধু কেইজনমান আহিলে, তাক বোলো খেলিবলৈ দিওঁ। খেলাৰ আগতে সিহঁতক কিবা এটা খাবলৈ দি লওঁ, তেতিয়া বোলো ল'ৰা ছোৱালী মানুহৰ মনটো ভাল লাগি থাকিব। আৰু ইমান উৎপতীয়া পোৱালীকেইটা বা থাকি শান্তি নাপায়। সি খেলিব বিচাৰিছে, সিহঁতে ঘৰলৈ যাবলৈ বিচাৰি আছে, সিহঁতক খাবলৈ বগৰী দিলোঁ। সিহঁতে তাক এৰি থৈ গ'লগৈ, মনটো বেয়া কৰি আছে, কিবা এটা বোলো খাবলৈ দিওঁ। সি চানা খাবলৈ বিচাৰিছে, মই বোলো নালাগে ৰ, দুইটাই চালাডকে বনাই খাম, দুপৰীয়া হ'ল যেতিয়া ভাত পানী নাখাওঁ, দুইটাই চালাড খাওঁ। সি নহয় জলকীয়াটো লাগে, সি জলকীয়াটো দিহে খাব। তাৰপৰা বোলো নালাগে দে, মই কামুৰি খাওঁ, তোক বোলো এনেকৈ গোটাকৈ বুটকে খুৱাই। সি শুকান বুট খাই খুব ভাল পায়, কাৰণ মুখৰ ভিতৰত কোমলাই লৈ বহুত সময় চোবাই ঘূৰি ফুৰিব পাৰে। আৰু তাৰপিছত সন্ধিয়া হৈও আহিলে, বাপেকহঁতো অহাৰ সময় হৈ আহিছে, বোলো ৰ দেউতা আহিব, এইখিনিতে ৰৈ থাকি ইমানেই আমনি কৰিছে, বাপেক আহি পোৱা নাই, বহুত উৎপাত কৰি আছে। তাৰপিছত বাপেকৰ গাড়ীখন দেখি মনটো ইমান ভাল পাইছে নহয়। লগতে আকৌ ককাইকেইটাও আহিছে, মানে বাৰ ল'ৰা দুটাও আহিছে, সিহঁতে বোলো ফুৰিবলৈ যাওঁ বুলি কৈ থকা দেখি ইয়ালৈকে লৈ আহিলে। সিহঁতৰ পৰীক্ষাও শেষ হ'ল, সেইকাৰণে আহিলে মোমায়েকৰ লগতে। আৰু সিহঁত আহিছে যেতিয়া মই বোলো কামতে লগাই দিওঁ, আহোঁতে চানা তানা লৈ আহিছে, সকলোৱে খালোঁ আৰু কামত লগাই দিছে। আজিলৈ ভিডিঅ'টো ইমানেই।